Hello students, ahi golo ako class 11 or eta important chapter trigonometric function hane amar chapter to trigonometric function hoy trigonometric functions so a class 2 amar one shot type ore banaisu a class 2 mane ki hoy akol class 11 or students or karone helpful hoy yat tumalage CW aru NDA jun bilak student CW 12 pass kora piso CW NDA মানে পরীক্ষা দিবা বিশেষকৈ তেওঁলোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় কাৰণ তুমি 12 পাস কৰিলা অকল 12 হয় নহয় 11 12 মিলাই আহিব আৰু NDA স্পেশালি NDA জন বিলাকে দিবা তো NDA দিয়াৰ কাৰণে তেওঁলোকৰ 300 মাৰ্কৰ এখন পেপাৰ আহিব ঠিক আছে মই সেইকাৰণে ম্যাথছ টু বিশেষকৈ ক্লাস 11 আৰু 12 ম্যাথছ টু এই সিৰিজটো মই ৰাখিবলৈ ট্ৰাই কৰিম যিমানখিনি পসিবল হয় ঠিক আছে তো সেই কাৰণে তোমালোকে মন দি ভালকে শুনিবা আমি প্ৰথমতে ফৰ্মুলা হেৰি কৰা আগতে আমি কোৱেশ্চনছ খিনি কৰা আগতে কোৱেশ্চনছ মই অকমান এন্ট্ৰেন্স লেভেলৰ কোৱেশ্চন আনিছো অকমান আমাৰ বোৰ্ডছৰ ষ্টুডেন্ট ক্লাস 11 ৰ ষ্টুডেন্টছ সকলে যোনখিনি মানে তেওঁলোকৰ NCERT হয় তেওঁলোকৰ NCERT পৰা কিছুমান কোৱেশ্চন লৈছো আৰু এন্ট্ৰেন্সত NDA এক্সাম বা CW এনেকুৱাৰ পৰা যোনবিলাক কোৱেশ্চন আহিছে সেই কোৱেশ্চনছ কিছুমানো মই মানে লৈছো ঠিক আছে আৰু PDF এটা দিছো তোমালোকক ডেসক্ৰিপচনত সেই PDF টো তোমালোকে লৈ পেলাই কোৱেশ্চনছ খিনি সলভ কৰি চাবা ঠিক আছে চেপ্টাৰটো ইমান টান নহয় যিমান হাইফ হৈ থাকে টান বুলি তো আমি প্ৰথমতে ফৰ্মুলা গিটা অলপ জানিলে ASTC ৰুলটো এটো তোমালোকে জানিবই লাগিব ঠিক আছে যে কোনো ধৰণৰ ট্ৰিগোনোমেট্ৰিক প্ৰবলেম যদি সলভ কৰিবলৈ যোৱা তুমি ASTC ৰুলটো জানিবই লাগিব ঠিক আছে all sin tan cos তাৰমানে ইয়াত all পজিটিভ যিমান ট্ৰিগোনোমেট্ৰিক ৰেশিও আছে সব পজিটিভ হ'ব লাগিব as sin আৰু cosec পজিটিভ হয় tan আৰু cot পজিটিভ হয় and cos আৰু sec পজিটিভ হয় ঠিক আছে এইগিটা ৰুল গিটা তোমালোকে আমি সময় এপ্লাই কৰিম তোমালোকে কি হয় এখিনি বস্তু কি হ'ব আমি অকমান কি হয় এতিয়া তুমি বস্তু বিলাক এতিয়া যিমান পাৰো আমি প্ৰেক্টিস কৰিব লাগিব ঠিক আছে অলপ হাই লেভেলৰ কোৱেশ্চনছ আমি প্ৰেক্টিস কৰিব লাগিব এতিয়া এইখিনি বস্তু তোমালোকে যেহেতু ক্লাস 11 ত শিকিছা ঠিক আছে এই ক্লাস 11 ত এইটা ৰুল ক্লাস ASTC ৰুলটো ক্লাস 10 তো শিকা যায় মানে সাধাৰণতে কিছু পৰিমাণে তো ASTC ৰুলটো তোমালোকে জানিবই লাগিব ঠিক আছে ৰেশিওস বিলাক কেনেকৈ উলিয়ায় ধৰিলা মই এটা ৰাইট এংগল ট্ৰায়াঙ্গল ললো হয়নে right angle triangle eto hoise perpendicular eto hoise hypotenuse and this is the base to tomar jodi sin theta uliyabole koy suppose this angle theta jodi sin theta uliyabole koy sin theta mane ki p by h so p by h ঠিক আছে তেনেকে তোমাৰ এইবিলাক ৰেশিও তোমালোকে হেবিলাক ফৰ্মুলা জানাই ডোমেইন ইন ৰেঞ্জৰ কথা তোমালোকে জানিব লাগিব যে সাইনৰ ৰেঞ্জ টো কিমান হয় সাইনৰ ডোমেইন টো কিমান হ'ব sin থিটা ডোমেইন টো -1 পৰা 1 ঠিক তেনেকে তোমালোকে ইহতৰ sin cos tan cos sec cosec এই গুটিগিটাৰ ডোমেইন ৰেঞ্জ টো এবাৰ চাই ল'ব লাগিব ফৰ্মুলা বিলাক বেসিক ফৰ্মুলা বিলাক আমাৰ এইবিলাক কিন্তু তোমালোকে মাইন্ডত ৰাখিব লাগিব ঠিক আছে কাৰণ আমি কিবা এটা যেতিয়া নিউমেৰিকেল লিব কোনটো টাইমত কোনটো ফৰ্মুলা এপ্লাই কৰিম এবাৰ তোমালোকে এই ফৰ্মুলা বিলাক এবাৰ স্ক্ৰিনশ্বট লৈ ল'ব পাৰা তোমালোকে ঠিক আছে তাৰপিছত এই ফৰ্মুলা বিলাক তোমালোকে পাই আহিছা যেনেকৈ sin square theta plus cos square theta 1 হয় 1 plus tan square theta equal to sec square theta 1 plus cot square theta equal to cosec square theta tan a plus b formula কি হয় tan a plus tan b equal to tan a plus tan b divided by 1 minus tan a tan b cos 2x of formula cos square x minus sin square x বা ইয়াক আমি 1 minus 2 sin square x বুলি লিখিব পাৰো বা 2 cos square x minus 1 বুলি আমি বেলেগ ফৰ্মুলা লিখিব পাৰো cos 5x ৰ ফৰ্মুলা কি হয় 4 cos x 4 cos cube x minus 3 cos x আৰু ইয়াৰ এইগিটা কিছুমান ফৰ্মুলা লিখো sin a plus sin b কি হয় 2 sin a plus b by 2 cos a minus b by 2 sin a minus sin b 2 cos a plus b by 2 sin a minus b by 2 ঠিক আছে sin 3x ৰ এটো এটা ফৰ্মুলা এইগিটা আৰু 2x sin tan 2x ৰ কেটামান ফৰ্মুলা আছে এতিয়া মই কি কৰিম কেটামান তোমালোকক ইম্পৰ্টেন্ট তোমাৰ মডাৰেট টু অকমান হাই লেভেলৰ কোৱেশ্চনছ কেটামান কৰাম ঠিক আছে যত তোমাৰ NCERT কোৱেশ্চনো দুই এটা সোমাই থাকিব আৰু লগতে অকমান এন্ট্ৰেন্স লেভেলৰ কোৱেশ্চনো সোমাই থাকিব তোমালোকক প্ৰেক্টিস কৰিবৰ কাৰণে মই এটা PDF দি দিছো তোমালোকে PDF খিনি ল'ব পাৰিবা ঠিক আছে মই এই বস্তুটো মহাই দিও তো এতিয়া মই একদম জিৰো লেভেলৰ কোৱেশ্চন এটা পৰা ষ্টাৰ্ট কৰো মানে বেসিক লেভেলৰ পৰা কোৱেশ্চন ষ্টাৰ্ট কৰো তোমালোকৰ মাইন্ডটো ফ্ৰেছ কৰিবৰ কাৰণে প্ৰথম এটা মই কোৱেশ্চন তোমালোকৰ আগত ল'বলৈ বিচাৰিছো সাপোজ তোমাৰ ওচৰত দিয়া আছে cos x equal to 1 by 2 দিয়া আছে তোমাক ক'লে যে find other trigonometric ratio হয় না বাকি trigonometric ratio বিলাক উলিয়াবলৈ কৈছে এটা cos x 1 by 2 ঠিক আছে cos x 1 by 2 তো হেতুত কি cos x 1 by 2 মানে কেতিয়া হয় যদি cos x equal to cos x 1 by 2 কেতিয়া হবে যদি cos কিমান হয় cos কিমানত আহে আমাৰ 30 ডিগ্ৰী আহে হয়নে
সৰি cos কিমান আহে 60 ডিগ্ৰীত আহে cos 60 ডিগ্ৰীত কিমান হয় cos 60 ডিগ্ৰী আমি কি বুলি লিখিব পাৰিম পাই বাই 3 বুলি লিখিব পাৰিম সো গতিকে cos cos কেনসেল গল তো x কিমান লিখিব পাৰিম x ওলালে আমাৰ পাই বাই 3 ঠিক আছে এতিয়া cos x = 1/2 ঠিকে আছে আমি x ৰ প্ৰয়োজন নহয় কিন্তু হলো উলিয়াব দিলো যদি আমাক কেনেকৈ এংগলটো উলিয়াবলৈ কয় যে ফাইন cos x = 1/2 সো x = কিমান পাই বাই 3 আমি ইয়াত যিমানখিনি এংগল আছে ৰেডিয়ানত আমি চাব লাগিব ইয়াত অকমান মই ৰেডিয়ানৰ কনসেপ্ট এটা দি দিছো যে 180 ডিগ্ৰী মানে হৈছে আমাৰ পাই ৰেডিয়ান ঠিক আছে যোনটো পাই তোমালোকে 22/7 ইউজ কৰি থাকা হেতুৱে হয় সো 1 ডিগ্ৰী = কিমান হ'ব পাই বাই 180 ডিগ্ৰী হয় ঠিক আছে এই বস্তুটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে তাৰ পিছত আমাৰ প্ৰথমতে আমি ফাইন আদাৰ ট্ৰিগোনোমেট্ৰিক ৰেশিও মানে আমাৰ sin cos ৰ ভ্যালু দিয়া আছে আমাৰ sin tan cot এবিলাক উলিয়াব লাগে গতিকে আমি কি জানো sin স্কয়াৰ x প্লাস cos স্কয়াৰ x = 1 হয় গতিকে sin স্কয়াৰ x কিমান হ'ব sin স্কয়াৰ x প্লাস cos স্কয়াৰ x মানে ইয়াক স্কয়াৰ কৰিব লাগিব মানে 1/4 = 1 গতিকে sin স্কয়াৰ x = 1 - 1/4 তাৰ মানে কিমান হ'ব 3/4 গতিকে sin x কিমান হ'ব sin x = প্লাস মাইনাস √3/2 ইয়াৰ আমি প্লাস ভ্যালুটো লম কেলে কাৰণ ইমান cos ৰ আমাৰ পজিটিভ ভ্যালুটো দিয়া আছে গতিকে আমি sin ৰ কোনটো ভ্যালুটো কনসিডাৰ কৰিম আমি অনলি পজিটিভ ভ্যালুটো ঠিক আছে এতিয়া sin ৰ ভ্যালু ওলাই গল দেন আমাৰ কি লাগিব tan x মানে কি tan x মানে হৈছে আমাৰ sin x / cos x হয়নে sin x / cos x সো sin x ৰ ভ্যালু তোমাৰ কি পালা √3/2 cos x মানে হৈছে 1/2 2 কেনসেল গল কিমান আহিলা √3 ঠিক আছে tan x then cot x কি হয় cot x = 1/tan x ৰিভার্স কৰি দিবা মানে কিমান হ'ব 1/√3 sec x কিমান হয় sec x মানে হৈছে 1/cos x তো তেতিয়া হলে আমাৰ sec x কিমান আহিব sec x = 1/cos x 2 আহিব cos x মানে 1/2 গতিকে sec x মানে তাৰ উল্টাটো মানে 2 আহিব তাৰপিছত নেক্সট cosec x কি হয় cosec x = কি হ'ব 1/sin x গতিকে sin x ৰ ভ্যালু কিমান পালা তুমি √3/2 গতিকে cosec x কিমান হ'ব cosec x ইয়াৰ উল্টাটো অৰ্থাৎ 2/√3 ঠিক আছে এনেকৈ তোমালোকে ভ্যালু বিলাক উলিয়াব লাগিব তো মই বেসিক কোৱেশ্চন এটা পৰা স্টাৰ্ট কৰিছো আৰু এটা মই তেনেকুৱা ধৰণৰ কোৱেশ্চনে লম ঠিক আছে ধৰি লোৱা তোমাক এটা কোৱেশ্চন দিয়া ঠিক আছে এটো লিখি ল'ব পাৰিবা তোমালোকে এনেকৈ উলিয়াব দিব পৰীক্ষাত মই এটো বোৰ্ডছৰ ক্লাস 11 ৰ বোৰ্ডছৰ কথা কৈ আছো ঠিক আছে এনডিএ লেভেলৰ অলপ দুটা কোৱেশ্চন কৰাই দিম বাৰু মই এতিয়া ধৰি লোৱা তোমাক এনেকৈ দিলে কোৱেশ্চনটো এএসসি ৰুলটো কেনেকৈ এপ্লাই কৰিব লাগে চাবা তোমালোকে এতিয়া ধৰি লোৱা তোমাক কোৱেশ্চন এটা দিলে ইয়াত sin 31 pi/3 find the value of sin 31 pi/3 তো এটো কেনেকৈ উলিয়াবা আমি কি ৰুল এপ্লাই কৰিব লাগিব এএসটিসি ৰুল ভালকে মন যদি অকমান কনফিউজ আছে তোমালোকে এই ৰুলটো এবাৰ চাই লবা ঠিক আছে মই দেখাই দিম বাৰু এটা চোৱা sin 31 pi/3 আছে ইয়াক কেনেকৈ ভাঙিব পাৰিম sin যদি মই এটা কাম কৰো ইয়াক যদি মই ভাঙি দিও 10 pi plus pi/3 যদি কৰো কি হ'ব 10 pi মানে 10 pi into 3 এলসিএম ললে কিমান হ'ব 30 pi plus pi কিমান হ'ব 31 pi গতিকে 10 pi ক'ত আহিব চোৱা ইয়াৰ পৰা ইয়ালৈকে 180 ডিগ্ৰী মানে pi ইয়াৰ পৰা ইয়ালৈকে 180 ডিগ্ৰী মানে pi সো pi plus pi গোটেই কমপ্লিট এংগলটো কিমান হ'ব 2 pi 10 pi ক'ত আহিব চাবা 1 pi 2 pi 3 pi 4 pi 5 6 7 8 9 10 plus pi/3 তাৰ মানে আমাৰ কোড পৰিব তোমাৰ ফাৰ্স্ট কোৱাড্ৰেন্টত পৰিব গতিকে আমাৰ কি হ'ব ফাৰ্স্ট কোৱাড্ৰেন্টত সাইনটো কি অল পজিটিভ মানে কি সাইনো পজিটিভ হয় গতিকে আমাৰ sin pi/3 কিলে সাইনটো সাইন হৈ থাকিলে কাৰণ ইয়াত ইভেন মাল্টিপলস অফ পাই থাকে গতিকে মনত ৰাখিবা ইভেন মাল্টিপলস অফ যদি পাই হয় দেন তোমাৰ কি হ'ব ট্ৰিগোনোমেট্ৰিক যোনটো ৰেশিও হয় ট্ৰিগোনোমেট্ৰিক ratios remain unchanged ঠিক আছে যদি মানে 10 পাই জায়গাত যদি 6 পাই হয় বা 8 পাই হয় মানে ইভেন মাল্টিপলস অফ যদি পাই হয় তেতিয়া sin থাকিলে sin এ থাকিব cos থাকিলে cos এ থাকিব tan থাকিলে tan এ থাকিব যদি odd মাল্টিপলস অফ পাই হয় তেতিয়া কি হ'ব sin to cos হ'ব cos to sin হৈ যাব tan to cot হ'ব cot to tan হ'ব sec to cosec হ'ব cosec to sec হ'ব এনেকৈ চেঞ্জ হৈ থাকিব এতিয়া sin pi/3 ভ্যালু কিমান হ'ব √3/2 ঠিক আছে তোমালোকে গম পাইছা এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক খুব আহি থাকে আৰু এটা মই কোৱেশ্চন কৰাই দিছো তোমালোকক
ধৰি লোৱা tan 19 পাই বাই 3 ঠিক আছে এটো কোৱেশ্চন লিখি ললা মই সাইডতে এটা কৈ দিছো tan 19 পাই বাই 3 ধৰি লোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন এটা tan 19 পাই বাই 3 তো এটো কিমান হ'ব 10 এটো 19 পাই বাই 3 কেনেকৈ লিখিব পাৰি 6 পাই প্লাস পাই বাই 3 লিখিব পাৰি নে কেনেকৈ 6 পাই 6 3 যা 18 18 plus 1 19 ঠিক আছে গতিকে 6 পাই কত পৰিব ইয়াত সো আকৌ এসটিসি ৰুল সব এটো পাই 1 পাই 2 পাই 3 পাই 4 পাই 5 পাই 6 পাই প্লাস পাই বাই 3 তাৰমানে আকৌ কত পৰিব অল মানে ফার্স্ট কোয়াড্রেন্টত 10 to কি হয় পজিটিভ হয় ইভেন মাল্টিপলস অফ পাই আছে গতিকে 10 to 10 হিচাপে থাকিব 10 পাই বাই 3 গতিকে আমাৰ কি হ'ব आंसर 10 পাই বাই 3 মানে 60 ডিগ্ৰী অৰ্থাৎ কিমান হ'ব তাৰ ভ্যালুটো √3 ঠিক আছে মই অকমান কমপ্লেক্স লেভেলৰ কোৱেশ্চন এটা দুটা এতিয়া কইম এতিয়া আমি নেক্সট এটা কোৱেশ্চন লৈছো নেক্সট কোৱেশ্চনটো কি হয় যে if tan theta equal to sin alpha minus cos alpha divided by sin alpha plus cos alpha then show that sin alpha plus cos alpha equal to √2 cos theta এটো আমি কেনেকৈ প্ৰুফ কৰিব লাগিব প্ৰথমতে এটা আমি কাম কৰো যেন tan theta আছে tan theta equal to কি আছে তোমাৰ sin alpha plus cos alpha হয়নে sin alpha minus cos alpha divided by sin alpha plus cos alpha আমি এটা কাম কৰো cos alpha এর উপৰতলৈ যদি ডিভাইড কৰো তেতিয়া আমাৰ কিমান হ'ব tan theta equal to tan alpha হ'ব মানে নহয় চোৱা ডাইৰেক্ট কৈ দিছো cos alpha ডিভাইড কৰিলে sin alpha by cos alpha tan alpha minus 1 divided by এটো কিমান হ'ব tan alpha plus 1 ঠিক আছে ইয়াক আমি অকমান স্টাইলত লিখিম কেনেকৈ লিখিম চাবা দেই tan alpha minus 10 pi by 4 লিখিব পাৰো হয় না নহয় 10 pi by 4 লিখিব পাৰো তাৰ পিছত কি লিখিম চোৱা 10 pi by 4 মানে 1 এই 1 টো আগত লিখিছো প্লাস tan alpha লগত মই কি কৰি দিম 10 pi by 4 মাল্টিপ্লাই কৰি দিম চোৱা 10 pi by 4 1 into tan alpha হ'ব কিহৰ কাৰণে কৰিছো আমাৰ ফৰ্মুলা আছে নহয় এটো 10 কি আছিল 10a plus 10b divided by 1 minus 10a 10b 10 কি বুলি কয় a plus b equal to কি আছিল ফৰ্মুলা 10a minus b sorry 10a minus b equal to 10a minus 10b divided by কি হ'ব 1 plus 10a 10b মানে এই ফৰ্মুলাটো আছিল নহয় আমাৰ গতিকে সেই ফৰ্মুলাটো প্যাটাৰ্নত আমাৰ বনিব লাগিব সেই ফৰ্মুলা প্যাটাৰ্নত আমি বনাবৰ কাৰণে এনে কৰি ললো গতিকে আমাৰ কি লিখিব পাৰো tan theta equal to tan কি হ'ব alpha minus pi by 4 ঠিক আছে so tan cancel গল so theta equal to কিমান হ'ব alpha minus pi by 4 ঠিক আছে theta equal to কি আহিব alpha minus pi by 4 গতিকে alpha equal to কিমান আহিব theta plus pi by 4 ঠিক আছে এতিয়া আমাৰ কি আছে এইটো sin alpha plus cos alpha এটো প্ৰুফ কৰিব লাগে রাইট হ্যান্ড সাইডটো গতিকে sin alpha plus বুজি পাইছা নহয় এটো কেনেকৈ tan cancel গল আমাৰ alpha টো উলিয়াই লৈছো tan alpha plus cos alpha তো কিমান হ'ব tan alpha মানে tan theta plus sorry sin alpha plus cos alpha মানে sin theta plus pi by 4 plus cos theta plus pi by 4 sin theta sin a plus b তাৰ মানে sin a cos b plus cos a sin b হয়নে এটো তাৰপিছত ইয়াত কেনেকৈ আমি ভাগ কৰিম প্লাস cos a plus cos b তাৰ মানে cos a cos b minus sin a sin b cos a cos b minus sin a sin b হয়নে তো ব্র্যাকেটটো যদি মই ওপেন কৰো ব্র্যাকেটটো ওপেন কৰাৰ আগতে তোমালোকে এখিনি লিখি লবা ঠিক আছে এখিনি লবা মই কাৰণ মহাই দিম এতিয়া ঠিক আছে সম্ভৱ লিখি ললা ঠিক আছে তো আমি এতিয়া পিছৰখিনি কন্টিনিউ যদি মই কৰো তেতিয়া হলে ইয়াত কি হ'ব ইয়াত চাবা ইয়াত হ'ব তোমাৰ মই ইয়াৰ cos pi by 4 ভ্যালু কিমান হ'ব 1/√2 sin pi by 4 ভ্যালু কি হ'ব 1/√2 মই 1/√2 কমন যদি লও তেতিয়া ইয়াত কি থাকিব sin theta plus cos theta ঠিক তেনেকৈ ইয়াতো যদি মই 1/√2 cos pi by 4 1/√2 sin pi by 4 1/√2 ইয়াতো যদি মই 1/√2 কমন লও তো ইয়াত কি থাকিব cos theta minus sin theta গতিকে দুইটা ব্র্যাকেটৰ পৰা 1/√2 কমন লোৱা আছে আমি দুইটাৰ পৰা যদি আকৌ 1/√2 কমন লও তেতিয়া কিমান হ'ব sin theta plus cos theta minus কি sin theta হ'বনে গতিকে minus sin theta plus sin theta cancel গল cancel যোৱাৰ পিছত আমাৰ কি থাকিলে cancel যোৱাৰ পিছত আমাৰ থাকিলে ইয়াত 1/√2 cos theta plus cos theta মানে 2 cos theta
তো ইয়াত কটাকটি গলে ইয়াত ৰুটটো থাকি যাব গতিকে আমাৰ আনসাৰ হ'ব কি √2 cos θ যোনটো আমাক প্ৰুফ কৰিবলৈ দিয়া হৈছে ঠিক আছে কেনে কৰিব লাগে বুজি পালানে তো এনেকুৱা ধৰণৰ কোৱেশ্চন মই আৰু আনি আছো তো নেক্সট আৰু এটা মই কোৱেশ্চন লৈছো কোৱেশ্চনটো হৈছে কি cos θ plus phi equal to m cos θ minus phi then prove that tan θ equal to 1 minus m by 1 plus m cot phi ঠিক আছে গতিকে আমাক গিভেনটো কি দিয়া আছে গিভেনটো দিয়া আছে আমাক cos θ plus phi equal to m cos θ minus phi হয়নে গতিকে আমি এটো ডিভাইড কৰিলো cos θ minus এপিনে আনিলো the cos θ plus phi divided by cos θ minus phi equal to m ঠিক আছে এতিয়া আমি কম্পোনেন্ট অফ ডিভিডেন্ড যদি কৰো তেতিয়া হলে কিমান হ'ব cos θ plus phi minus cos θ minus phi divided by cos θ plus phi plus cos θ minus phi দিকে upon my এটো m আছে গতিকে আমি 1 minus m divided by 1 plus m আমি কৰিব পাৰো তলত প্লাস কৈছো গতিকে এপিনো m আছে সব প্লাস 1 minus 1 কৰি দিলে এটো আহিব ঠিক আছে আচ্ছা তাৰপিছত আমাৰ এটো কি হ'ব cos a plus b minus cos a minus b এটো ফৰ্মুলাত ভাঙে cos a plus b মানে কি হ'ব cos a cos b minus sin a sin b এটো কি হ'ব cos a cos b plus sin a sin b গতিকে আমি যদি এক্সপান্ড কৰো এটো কিমান হ'ব তেতিয়া হলে তো ইয়াত কি বস্তুটো থাকি যাব ইয়াত তোমাৰ মাইনাস আছে নহয় 2 sin a sin b থাকি যাব 2 ঠিক আছে ইয়াত থাকিব cos এটো মই এক্সপান্ড কৰি দেখাই দিছো বা এক্সপান্ড নকৰিলে তোমাৰ আনসাৰটো কি হ'ব 2 sin θ cos phi হ'ব ঠিক আছে 2 sin θ cos phi কেনেকে cos a plus b তাৰ মানে cos a cos b plus minus sin a sin b cos a cos b minus sin a sin b ঠিক আছে মাইনাস ইয়াত আকৌ cos a cos b plus sin a sin b গতিকে cos a cos b গিটা ক্যান্সেল যাব হ্যাঁ নহয় থাকিব কোন sin a sin b গিটা কাৰণ ইয়াত মাইনাস আছে তলত আকৌ কি হ'ব sin a sin b গিটা ক্যান্সেল যাব গতিকে আমাৰ ইয়াত কি হ'ব 2 cos a cos b গতিকে ৰাইট হ্যান্ড সাইডে কিমান আছে 1 minus m divided by 1 plus m 2 to cancel go sin theta by cos theta কি হয় tan theta এটো সরি sin phi হ'ব লাগিছিলে হয় না নহয় কাৰণ cos a cos b minus sin a sin b হয় cos a cos b plus sin a sin b হয় গতিকে তো sin theta by cos theta tan theta sin phi by cos phi মানে কি হয় tan phi হয় না tan phi equal to 1 minus m by 1 plus m তো tan theta এইপিনে tan theta থাকিলে কি প্ৰুফ কৰিব লাগে চাও এইপিনে tan theta আছে এইপিনে রাইট হ্যান্ড সাইডে 1 minus m by 1 plus m মানে tan to 1 by 10 হৈ যাব হয় না 1 by tan phi হৈ যাব tan to যদি ইপিনে লৈ যায় 1 by tan phi মানে কি হয় 1 by tan phi মানে cot phi গতিকে tan theta equal to কিমান হ'ব 1 minus m by 1 plus m 1 by tan phi মানে কি হয় cot of phi ঠিক আছে এটো বস্তু আমাক প্রুফ কৰিবলৈ দিয়া হৈছিল তো নেক্সট কোৱেশ্চনটো চোৱাচোন the arcs of same length in এটা চোৱা এই কোৱেশ্চনটো কৰাৰ আগত আমি প্ৰথমতে এটা চাই লও এটা সাৰ্কেল ধৰি লোৱা ঠিক আছে সাৰ্কেলটো ধৰা ইয়াত যদি আমি এংগলস বিলাক 1 ৰাউন্ড কমপ্লিট কৰিলে কিমান এংগল কভাৰ হয় 360 এতিয়া আমি 360 নকৈ পেলাই 2 পাই ধৰিব লাগিব ঠিক আছে কাৰণ আমি ইয়াত এংগল বিলাক এটা ৰেডিয়ানত মেজাৰমেন্ট কৰিম ঠিক আছে ধৰি লোৱা এই সাৰ্কুলাৰ পাথটো ৰেডিয়াসটো হৈছে r গতিকে এটা পাৰ্টিকল যেনিবা সাৰ্কুলাৰ মোশনত আছে গতিকে p পইণ্টৰ পৰা যেনিবা সাপোজ q পইণ্টলৈকে গল গতিকে এই যোনটো লেন্থ কভাৰ কৰিলে ইয়াক কি বুলি কোৱা হয় আৰ্ক লেন্থ ঠিক আছে আৰ্ক লেন্থ বুলি কোৱা হয় এই আৰ্ক লেন্থটো যদি মই l বুলি ধৰো তো এই এংগলটো যেনিবা p পৰা কলে গৈছে p পৰা q লে গৈছে ঠিক আছে p পৰা এই সাৰ্কুলাৰ পাথ এটাত বস্তু এটা মুভ কৰি আছে ধৰিলো আমি দুটা পইণ্ট ধৰি দিছো p পৰা q লৈকে পাৰ্টিকলটো মুভ কৰিছে এই যিমান ডিসটেন্স কভাৰ কৰে এই লেন্থটো কি বুলি কোৱা হয় আৰ্ক লেন্থ ঠিক আছে বৃত্ত চাপ বুলি অসমীয়াত কোৱা হয় আৰু হেইটো পইণ্টৰ পৰা p পইণ্টৰ পৰা q লৈ যাওঁতে হে কিমান এংগল কভাৰ কৰিলে বা ডিসপ্লেসমেন্ট কিমান হল তাৰ থিটা তো তেতিয়াহলে এই আৰ্ক লেন্থ ৰেডিয়াস আৰু এংগুলাৰ মাজত ৰিলেচন আছে l r of theta provided theta is measured in কি ৰেডিয়ান ঠিক আছে এটো বস্তু মনত ৰাখিবা থিটা বিলাক কি হয় আমি মেজারমেন্ট কৰিম ডিগ্ৰীত নহয় ৰেডিয়ানত ঠিক আছে গতিকে এই কনসেপ্টটো আমি এই কোৱেশ্চনটোত এপ্লাই কৰিম চাও কেনেকৈ কি লিখা আছে if the arcs of same length in two circles subtend the angle 65 degree and 110 degree at the center find the ratio of their radii okay তো এটা কাম কৰো আমাৰ এংগল বিলাক কিহত দিয়া আছে ডিগ্ৰী দিয়া আছে গতিকে ৰেডিয়ানত কনভাৰ্ট কৰো সো প্ৰথমতে থিটা 1 ধৰি লোৱা 65 ডিগ্ৰী সো এটো ৰেডিয়ানত কেনে কনভাৰ্ট কৰো আমি কি আছিল
180 ডিগ্ৰী মানে কি আছিল পাই ৰেডিয়ান হয়নে গতিকে 1 ডিগ্ৰী মানে কিমান হ'ব পাই বাই 180 ৰেডিয়ান ঠিক আছে পাই বাই 180 ৰেডিয়ান গতিকে 65 ডিগ্ৰীটোক যদি আমি ৰেডিয়ানত কনভাৰ্ট কৰিব লাগে কি কৰিব লাগিব 65 ইনটু পাই বাই 180 সো 36 আৰু না যায় 13 পাই বাই কি হ'ব 36 ঠিক আছে সো প্ৰথম এংগলটো ওলালে সেকেন্ড এংগলটো কিমান আছে থিটা 2 110 ডিগ্ৰী সো ইয়াক কেনে কৰিবা 110 ইনটু পাই বাই 180 সো 0 0 কেনসেল গল এটো কিমান হ'ব 11 পাই বাই 18 ঠিক আছে সো থিটা 1 থিটা 2 আমাৰ ওলাই গল এতিয়া আমাক কি কৈছে কোৱেশ্চনটো ফাইন্ড দা ৰেশিও অফ देयर radii if they have the same arc length তাৰ মানে আমি যদি থিটা 1 এংগলৰ কাৰণে আৰ্ক লেন্থ ধৰো কিমান হ'ব l1 = r1 * থিটা 1 হয়নে এই ফৰ্মুলাটো মতে সেকেন্ড এংগলৰ কাৰণে যদি ধৰো l2 = r2 * থিটা 2 এটা যেহেতু আমাক কোৱেশ্চনটোত কোৱা আছে কোৱেশ্চনটোত কি বুলি কৈছে l1 = 8 l2 দুইটাৰে আৰ্ক লেন্থটো সমান গতিকে আমাৰ ৰেশিও অফ কি radii উলিয়াবলৈ কৈছে গতিকে r1 থিটা 1 = r2 থিটা 2 যেহেতু l1 = l2 so r1 divided by r2 equal to theta 2 divided by theta 1 ধৰিব পাইছা ন এটো পৰা r1 by r2 উলিয়াবলৈ কৈছে বা তুমি r2 by r1 উলিওৱা বা r1 by r2 উলিওৱা হেতু তোমাৰ নিজৰ কথা উলিয়ালে হল গতিকে r1 by r2 তো theta 2 ভ্যালু কিমান পাইছা theta 2 ভ্যালু হৈছে তোমাৰ 11 pi by 18 আৰু এটো হৈছে কিমান 13 pi by 16 মানে pi pi cancel গল গতিকে আমাৰ কিমান আহিব r1 by r2 equal to 11 by 18 into 16 by 13 2829 ঠিক আছে গতিকে আমাৰ r1 by r2 কিমান হ'ব 88 by 117 ঠিক আছে এটো তোমাৰ आंसर ওলাই গল এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু দুটা মই লাষ্ট নিউমেৰিকেল কৰিম কমান চাই মেলি কমপ্লেক্স বা মডাৰেট লেভেলৰ কোৱেশ্চন এটা কিতাপখনৰ পৰা লৈ পেলাই তাৰপিছত তোমালোকৰ কেটামান মই হোমৱৰ্ক হিচাপে দিছো ঠিক আছে পিডিএফ টো লৈ লবা ধুনীয়াকৈ ডেসক্ৰিপচনত দিয়া আছে আৰু ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিবা ঠিক আছে তেওঁলোকৰ সুবিধা হওক ক্লাস 11 ৰ পৰীক্ষা আহি আছে লগতে যোনে ভাবিছা মই সিডব্লিউ বা এনডিএ কাৰণে দিম এইখিনি কিছু পৰিমাণে হেল্প কৰিব বুলি মই ভাবো আৰু ঠিক আছে আমাৰ নেক্সট কোৱেশ্চন তো হৈছে যে tan theta plus sin theta equal to m tan theta minus sin theta equal to n দেন আমাক প্ৰুফ কৰিবলৈ কৈছে m square minus n square equal to 4 sin theta tan theta ঠিক আছে কিবা এটা কোৱেশ্চনটোত খেলিমেলি হৈ থকা যেন লাগিছে কোৱেশ্চনটো ঠিক আছে m square minus n square equal to কি ওলাই দেখা যাব এনসাৰটো ভুল আছে নে শুদ্ধ আছে গম নাপাও মই এনডিএ কিতাপ এখনত পাইছিলো সেই কিতাপখনৰ পৰা মই দি দিছো আৰু বস্তুটো গতিকে যি হয় দেখা যাব কৈছা আমি প্ৰথমতে आंसर तो সোয়া নাই বাৰু आंसर तो কি আছে আমি পিছত যদি নিমিলে বেলেগ কথা মই কোৱেশ্চন অকমান ডাউট যেন লাগিছে বাৰু বা যিকিন হক আমাৰ এটো চাইলো tan theta plus sin theta equal to m ঠিক আছে এটো মই ইকুৱেশন 1 দি লৈছো আৰু tan theta minus sin theta equal to n এটো ইকুৱেশন নাম্বার 2 দিছো ঠিক আছে তো কি কৰো দুটা প্লাস কৰি দিছো 1 plus 2 যদি কৰো 1 plus 2 কৰিলে কিমান হ'ব 1 plus 2 কৰিলে আমাৰ ইয়াত কোন কোন ক্যান্সেল যাব sin theta কিটা ক্যান্সেল যাব গতিকে 2 tan theta equal to m plus n ঠিক আছে এটো ইকুৱেশন নাম্বার 3 দি লৈছো তাৰপিছত আৰু কি কৰিম 1 minus 2 কৰি চাও 1 minus sin theta tan theta আছে 1 minus 2 যদি কৰো 1 minus 2 কৰিলে কাৰণ কেলে কৰিব লগা আছে ইয়াত tan theta আছে গতিকে আমি sin theta টা আনিব লাগে গতিকে 1 minus 2 কৰিলে sin theta টো আহিব গতিকে এটো ক্যান্সেল গল tan theta কিটা ক্যান্সেল গল 2 sin theta equal to m minus n মানে ইকুৱেশন নাম্বার 4 ওকে ওলাই গল তেতিয়া হলে আমি 3 আৰু 4 যদি মাল্টিপ্লাই ঠিকে আছে কোৱেশ্চনটো ঠিকে আছে মোৰে ডাউট হৈ গৈছিল সো এই দুটা 3 আৰু 4 যদি মাল্টিপ্লাই কৰো কিমান হ'ব 2 to the 4 tan theta into sin theta tan theta into sin theta এটো কি হ'ব m plus n into m minus n হয়নে তো এটো কিমান হ'ব তেতিয়া হলে রাইট হ্যান্ড সাইডে 4 সাইডটো অ্যাৰেঞ্জ কৰি দিছো sin theta tan theta equal to m plus n into m minus n a plus b into m minus b তাৰ মানে a square minus b square this is your the final answer যোনটো শুদ্ধ হৈ আছে ঠিক আছে নেক্সট আমি কোৱেশ্চনটা কৰো তো নেক্সট কোৱেশ্চনটো চাবা ঠিক আছে নেক্সট কোৱেশ্চনটোত কৈছে কি cos square x plus cos square x plus pi by 3 এটো প্ৰুফ কৰিবলৈ কৈছে ৰাইট হ্যান্ড সাইডটো তো আমি কি জানো cos 2x equal to কি হ'ব 2 cos square x plus 1 হয়নে
এটো হয় গতিকে আমি কি লিখিব পাৰো cos square x equal to কি হ'ব 2 cos square x minus 1 sorry 2 cos to গতিকে cos square x equal to কি হ'ব 1 plus cos 2x divided by 2 লিখিব পাৰা ঠিক আছে গতিকে আমি ইয়াত কেনেকৈ চেঞ্জ কৰিম চাবা দেই লেফট হ্যান্ড সাইড আমি ধৰি লৈছো লেফট হ্যান্ড সাইড cos square x plus cos square x plus pi by 3 plus cos square কি x minus pi by 3 আমি এই রুলটো এপ্লাই কৰিম ইয়াত ঠিক আছে চাবা cos square x মানে 1 plus cos 2 এটো কি লিখিব পাই 1 plus cos 2x by 2 plus cos square মানে এটো x ৰ জায়গাত x plus pi by 3 আছে তাৰমানে 2x আহিব তাৰমানে দুইটাতে 2 মাল্টিপ্লাই হ'ব গতিকে 1 plus কি হ'ব cos 2x plus 2 pi by 3 divided by কি হ'ব 2 হ'ব না মানে এটোকে x বুলি ধৰি লৈ পেলা 2 মাল্টিপ্লাই কৰিলে দুইটাতে 2 মাল্টিপ্লাই হৈ যাব আৰু তো এটো কিমান হ'ব cos square এটোটো একেটাই লিখিব পাৰি তো 1 plus cos ইয়াকো x বুলি ধৰি লৈ পেলা কি হ'ব 2x minus 2 pi by 3 divided by 2 হয়নে দুইটাৰ পৰা গুটেকিটাৰ পৰা 1 by 2 মানে এটো 1 by 2 যদি গুটেকিটাৰ পৰা কমন আনো তেতিয়া কিমান থাকিব ইয়াত থাকিব 1 plus cos 2x plus 1 plus cos 2x plus 2 pi by 3 plus 1 plus cos 2x minus 2 pi by 3 ঠিক আছে তো 1 plus 1 plus 1 3 হ'ব 1 by 2 non হ'ব 3 plus cos 2x এটো সোয়া এর মই লিখি দিছো একবার cos 2x plus 2 pi by 3 plus cos 2x minus 2 pi by 3 ঠিক আছে এতিয়া সোয়া এটো কি ফর্মত আছে cos a plus b plus cos a minus b সো cos a কি হ'ব তেতিয়া হলে cos a plus b plus cos a minus b মানে কি হ'ব 2 cos ab হয় না গতিকে আমাৰ কি মান হ'ব 1 by 2 3 plus cos 2x as it is plus 2 cos ab মানে 2 cos twice x cos 2 pi by 3 ঠিক আছে আচ্ছা নেক্সট কি কৰিব লাগে cos 2 pi by 3 টো আমি কি লিখিব পাৰো cos 2 pi by 3 cos 2 pi by 3 আমি কি বুলি লিখিব পাৰো cos pi minus pi by 3 গতিকে কিমান হ'ব minus cos pi by 3 সেকেন্ড কোয়াড্রেন্টত পাইব cos pi মানে সেকেন্ড কোয়াড্রেন্ট মানে cos নেগেটিভ হয় গতিকে আমাৰ cos pi by 3 কিমান হ'ব -1 by 2 ঠিক আছে গতিকে ইয়াত cos 2 pi by 3 জায়গাত মই কি লিখিম তেতিয়া হলে -1 by 2 চাবা 1 by 2 3 plus cos 2x এটো plus 2 cos 2x into -1 by 2 ঠিক আছে a2 ক্যান্সেল গল তো তেতিয়া হলে আমাৰ ফাইনালি কি হবগে ইয়াৰ পিছত মই এডখতে লিখিছো দেই তো এটো কিমান হ'ব 1 by 2 3 plus cos 2x এটো কিমান হ'ব -cos 2x ঠিক আছে এই -cos 2x plus cos 2x ক্যান্সেল হ'ব তেতিয়া হলে কি থাকিব 3 by তোমাৰ কি আহিব 2 আহিব that is equal to your right hand side এটো প্রুফ কৰিবলে কৈছিলে ঠিক আছে লাস্ট মই আৰু এটা কোৱেশ্চন কৰাই আছো লাস্ট কোৱেশ্চনটো লৈছো আমি লাস্ট কোৱেশ্চনটো তোমাৰ কি আছে এইটো প্ৰুফ কৰিবলৈ কৈছে তো আমি প্ৰথমতে লেফট হ্যান্ড সাইডৰ পৰা স্টাৰ্ট কৰো লেফট হ্যান্ড সাইডৰ পৰা যদি মই স্টাৰ্ট কৰিবলৈ যাও cos 2x cos x by 2 minus cos 3x cos 9x by 2 ঠিক আছে আমি এটা কাম কৰিম 1 by 2 ৰে ডিভাইড আৰু মাল্টিপ্লাই কৰিম কি হ'ব চাবা যে 1 by 2 ৰে মই বাহিৰত ডিভাইড কৰিলে এটো হ'ব 2 cos twice x cos x by 2 minus 2 cos 3x cos 9x by 2 হ'ব ওকে ঠিক আছে এটো 2 cos a cos b তাৰ মানে cos a plus b by 2 2 cos a cos b কি আছিল cos a plus b b plus cos of a minus b ইয়াৰ ফৰ্মুলা কি হয় 2 cos a cos b হয় না তো এটো 2 cos a cos b ফৰ্মত আছে আমি এটো ফৰ্মত লিখিব লাগে গতিকে কি হ'বগে 1 by 2 এটো cos a plus b by 2 cos a plus b by 2 কোপা আহে বাই নাহে
তো cos a cos b আছে তো cos a plus b plus cos a minus b cos a plus b মানে কিমান cos a plus b মানে twice x plus x by 2 plus cos a minus b by 2 cos a minus b by প্ৰতি এটা আহি আছে twice x minus x by 2 ঠিক আছে এটো ফৰ্মুলা 2 cos a cos b আছে গতিকে আমি cos a plus b plus cos a minus b ফৰ্মুলা লিখিছো ঠিক আছে তো মাইনাস এটো তো একেটাই cos a plus b 9x plus cos a minus b 3x minus 9x by 2 হল তো এটা এটো কি লিখিম 1 by 2 cos কিমান হ'ব cos 5x by 2 plus cos 3x by 2 হয়নে minus cos 6 15x by 2 plus cos minus 3x by 2 ঠিক আছে এটা তোমালোকে জানা নহয় cos ইভেন ফাংশন হোৱাৰ কাৰণে cos নেগেটিভ অফ থিটা ইজ ইকুৱেল টু প্লাস থিটা ঠিক আছে গতিকে আমি কি লিখিম 1/2 এটো কি লিখিম cos 5x by 2 plus cos 3x by 2 এটো মাইনাস তো মাজে মাইনাস cos 15x by 2 এটো মাইনাস হৈ যাব মাইনাস cos 3x by 2 সোয়া minus 3x by 2 তো আমি কি লিখিব পাৰো plus 3x by 2 এই ৰুলটো মতে গতিকে এটো ক্যান্সেল গল হয় না গতিকে আমাৰ ওচৰত থাকিলে কি আমাৰ ওচৰত থাকিলে 1/2 cos of 5x by 2 minus cos of 15x by 2 ঠিক আছে এখান লাগা নোট ডাউন কৰি লও তোমালোকে তাৰপিছত আমাৰ কি আছিল ফৰ্মুলা এই cos a minus cos b ফৰ্মুলা আছে দেখিছানে cos a minus cos b ফৰ্মুলা আছে গতিকে cos a minus cos b ফৰ্মুলাটো কি আছিল cos a minus cos b ফৰ্মুলাটো মনত পোৱা নাই নহয় minus 2 sin a plus b by 2 sin a minus b by 2 আছিল হয়নে গতিকে কি আছিল এটো আমি কি বুলি লিখিব পাৰিম এটো 1/2 তো বাহিৰত থাকিব ইয়াত cos a minus cos b ফৰ্মুলাটো এটো হয় cos a minus cos b ফৰ্মুলাটো কি হয় minus of 2 sin a plus b by 2 sin of a minus b by 2 ঠিক আছে এটো ফৰ্মুলা নোট ডাউন কৰি লবা তোমালোকে গতিকে minus a minus তো বাহিৰতে লিখিলো 2 sin a plus b by 2 sin a plus b মানে 5x by 2 plus 15x by 2 divided by 2 ঠিক আছে sin a plus b by 2 sin of a minus b by 2 তাৰ মানে sin 5x by 2 minus 15x by 2 divided by 2 ঠিক আছে এটো ক্যান্সেল গল গতিকে নেক্সট আমি ইয়াৰ পিছত কি লিখিম চাবা sin of মাইনাস আগত আছে minus sin of এটা LCM লোৱাৰ কাম তো LCM যদি 2 ললো 15 plus 20 মানে 10x by 15 plus 5 20 10x by 2 ঠিক আছে এটো 5 হৈ যাব sin of কি হ'ব 5 minus তো minus 10x by 2 minus 10x by 2 তাৰ মানে minus 5x হ'ব minus 5x divided by 2 আছে বুজি পাইছা না কেনেকৈ হল মই আকৌ এবাৰ কৈ দিছো suppose আকৌ এবাৰ কৈছো চোৱা 5 minus 15 মানে minus 10 minus 10 by 2 মানে minus 5 আৰু তলত এটো 2 আছে তাৰ মানে sin minus 5x by 2 আহিলে ঠিক আছে এটা যেহেতু আমি কি জানো আমি জানো sin to what ফাংশন গতিকে sin of minus theta মানে কিমান হ'ব minus of sin theta হয়নে গতিকে আমি ইয়াত আমাৰ আনসাৰটো তেতিয়া হলে ফাইনালি কি হ'ব তো a minus to ওলাই আহিব তাৰ মানে বাহিৰত minus এটা আছে minus sin 5x sin 5x by 2 তো a minus minus cancel গল আমাৰ কি হ'ব প্লাস হৈ যাব sin 5x sin of 5x by 2 this is our বুঝছানে এটো হৈছে আমাৰ কারেক্ট আনসার গতিকে তোমালোকে কেটামান দিলো তোমালোকক হোমৱৰ্ক হিচাপে এখিনি কেটামান মই কৰিও দিলো তোমালোকক ঠিক আছে মই চেষ্টা কৰি থাকিম যিমানখিনি বিশেষকৈ ম্যাথমেটিক্সৰ কাৰণে মই ট্ৰাই কৰি থাকিম আৰু ফিজিক্সৰ মই তোমালোকৰ সেই ক্লাস 11ৰ পৰীক্ষা তোমালোকৰ হ'বই যেহেতু মই স্যাম্পল পেপাৰ এখনমান কৰাই দিম ইয়াতে ঠিক আছে PYQ এখনমান মই সলভ কৰি দিম বিশেষকৈ কেনেকৈ আৰু এবাৰটো এক্সাম প্যাটাৰ্নটো নিমেই হ'ব ঠিক আছে লাষ্ট মই যেনে গ্ৰেভিটেশন আৰু অসিলেশনৰ কেটামান ইম্পৰ্টেন্ট কোৱেশ্চন দিলো কৰাইও দিলো লগতে তোমালোকক কি হ'ব PDF দিছো আই হোপ তোমালোকে PDF খিনি পাইছা আৰু কৰিছা মই আৰু তেনেকৈ আনি থাকিম কেটামান ইম্পৰ্টেন্ট কোৱেশ্চন
ঠিক আছে নতুন এক্সাম যোনটো প্যাটাৰ্ণ সেই প্যাটাৰ্ণত মই এখন স্যাম্পল পেপাৰ বনাই আছো লাহে লাহে অলপ সময় লাগিব ঠিক আছে কোৱেশ্চন যেহেতু এমসিকিউ আছে 35টা এমসিকিউ গতিকে হেতু প্যাটাৰ্ণত মই এখন কোৱেশ্চন পেপাৰ বনাই আছো অতি সোনকালে তোমালোকক মই এখন দিম খালি তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা চেনেলটো যিমান পাৰা সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা বন্ধু বান্ধৱীৰ মাজত যাতে তেওঁলোকো ফ্ৰীতে এই বস্তুটো উপলব্ধি মানে লাভ কৰিব পাৰে ঠিক আছে সকলো বস্তু মই যিমান পাৰো ইউটিউবত যিমান পাৰো নহয় মই ইউটিউব যেতিয়ালৈকে মোৰ লগত থাকিব তেতিয়ালৈকে মই তোমালোকক এভৰিথিং ফ্ৰী অফ কষ্টত মই হেল্প কৰি থাকিম ঠিক আছে খালি তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা ভালকে পঢ়া শুনা কৰা জয় অসম